আজিতো সঁচা কথা ক'বলৈ গ'লে খুবেই ভাল লাগিছে, খুবেই উৎফুল্লিত মই। কিন্তু কথা হ'ল মই ইছলামিক মানে জ্ঞান অৰ্জন কৰা মৌলানা বা মৌলবী নহয়, এজন সাধাৰণ মানে ইঞ্জিনিয়াৰ মানুহ। মই হজত যাওঁতে এই কিতাপখন পাইছিলোঁ আৰু তাৰ প্ৰথম বেটুপাততে লিখা আছিল যে বিশ্ব প্ৰতিযোগিতাত মানে প্ৰথম হৈছে। তো ডেট নেচাৰেলি এট্ৰেক্টেড মি, মোক বৰ আকৰ্ষণ কৰিলে। তো মই ভাবিলোঁ যে এইখন কিতাপ অসমীয়াত হ'লে আমাৰ অসমীয়া মানুহৰ কাৰণে খুব উপকাৰ হ'ব। তো সেইকাৰণে মই আহি পেলাই দুই এক বছৰ এনেই পঢ়ি থাকিল কিতাপখন। তাৰপিছত মই এটা মনত সাহস গোটাই পেলাই আৰম্ভ কৰি দিলোঁ আৰু যে 800 পৃষ্ঠাৰ কিতাপ পাৰিম নে নোৱাৰিম এই বয়সত। যি হওক মানে উইথ অল উইচেছ ফ্ৰম গড মই এইটো মানে কমপ্লিট কৰিব পাৰিলোঁ আৰু আজি ধৰক উন্মোচন হৈছে, ভালে লাগিছে। মানুহে ভেৰি অ'পেন হাৰ্টেৰে একচেপ্ট কৰিছে কিতাপখন, মুক্ত অন্তৰেৰে একচেপ্ট কৰিছে। তো মই আশা কৰিছোঁ যে অসমীয়া সকলো মানুহে, বিশেষ ধৰ্মাৱলম্বী যিকোনো মানুহে এই কিতাপখন পঢ়ি উপকৃত হ'ব। এইটো প্ৰায় 2-2.5 বছৰ লাগিছে। 2-2.5 বছৰ লাগিছে, কাৰণ অন্নবৰত লিখি থাকিব নোৱাৰোঁ, বয়স হৈছে, চকুও অলপ আমনি কৰে। গতিকে আল্টিমেটলি 2-2.5 বছৰমান লাগিল আৰু গোটেই প্ৰচেছটো কমপ্লিট মানে প্ৰিণ্ট হৈ ওলোৱালৈকে আৰু। মই ভবা নাই, এতিয়া মানে বাই চান্স মানে হৈ গ'ল আৰু সম্পূৰ্ণ হোৱাৰ পিছতে আমাৰ এই প্ৰকাশন পৰিষদৰ ব্যক্তি 2-4জন মোৰ লগত এনেই চিনাকি, তেওঁলোকে খুব উৎসাহিত হ'ল যে না আমি এইখন মানে হেৰি কৰিম, গ্ৰন্থমেলাত দিম। কাৰণ অসমীয়া, সঁচা কথা ক'বলৈ মানে কি, অসমীয়া ভাষাত প্ৰফেটৰ জীৱনৰ ওপৰত ইমান ভলিউমিনাছ বা ইমান বৃহৎ কলেবৰৰ কিতাপ ওলোৱা নাই, আৰু সেইকাৰণে আমি হেৰি কৰিলোঁ যে এইখন মানে ইয়াতে হেৰি কৰিব লাগিব। আৰু এই গোটেই ইয়াতে মানে এই অনুষ্ঠানটো, মেলাটো, গ্ৰন্থমেলাত উন্মোচন কৰা হেৰিটোৰ মূল হেৰি হ'ল এখেত, আৰ্কিটেক্ট বুলি ক'ব পাৰে আৰু এখেতেই মূল আৰ্কিটেক্ট। মই মানে সাহস কৰা নাছিলোঁ যে এই বয়সত মই এইবিলাক কৰিব পাৰিম নে নোৱাৰিম। তেওঁ ক'লে আপুনি একো কৰিব নালাগে, আমি চব কৰিম আৰু ৰাইজে জানক। আৰু এটা বিশ্বাস আছিল, কাৰণ যে এই কিতাপখনত প্ৰফেটৰ জন্মৰ পিছৰ পৰা চব কিতাপবিলাকত থাকে যে অমুক চনত জন্ম, তাৰ পৰা তেওঁৰ এক্টিভিটি থাকে। কিন্তু এই কিতাপখনৰ বৈশিষ্ট্য হ'ল যে তেওঁৰ জন্মৰ বহু শতিকাৰ আগৰ পৰা আৰৱ মানুহৰ মানে ধ্যান ধাৰণা, ধৰ্ম সম্বন্ধে, সমাজ, ৰাজনীতি, এইবিলাকৰ পৰা এটা বহুত ধুনীয়া ডেছক্ৰিপশ্যন দিয়া হৈছে। মানে গ্ৰেজুৱেলি তেওঁলোকে কেনেকৈ আহি এই হেৰি পাইছিলে, নবীৰ জন্মৰ সময়ত তেওঁলোকৰ মানে অৱস্থা ব্যৱস্থা কি আছিলে, আৰু তেওঁলোক কেনেকুৱা এটা মানে এটা বৰ হেৰি জাতি আছিলে, ইউ কেন কল বৰ্বৰ জাতি আছিলে, এণ্ড ফ্ৰিয়াছলি ইণ্ডিপেণ্ডেণ্ট, কোনো কাৰোৰ লগত মানে কাৰো বশ্যতা স্বীকাৰ কৰিব নোখোজে। তো সেই মানুহখিনিক ধৰক সঁচা কথা ক'বলৈ গ'লে মানুহৰ দাসত্বৰ পৰা আনি আল্লাহৰ দাসত্বলৈ যে নিব পাৰিছে প্ৰফেটে, সেই বস্তুখিনিয়ে ধৰক ইয়াত ভেৰি পৰিষ্কাৰ ৰূপে ফুটি উঠিছে। আৰু কিতাপখন 800 পৃষ্ঠাৰ অৰিজিনেল কিতাপখন, আৰু এইখনো প্ৰায় 800ৰ ওচৰা-ওচৰি হৈছে আৰু গোটেই কিতাপখন। মই 350 টকা ধৰিছোঁ, যদিও 800 পৃষ্ঠাৰ কিতাপ মই আৰু হেৰি কৰা নাই, 350 টকা ধৰিছোঁ। আৰু এটা কথা কি, মই ঠিক প্ৰফিট চেঞ্চত এইটো কৰা নাই যে লাভ কৰিম ইয়াৰ পৰা বা মোৰ কিবা এটা হেৰি হ'ব, নহয়। মই দিছোঁ আৰু কোনোবাই দিলেও দিলে, নিদিলেও নাই। কিন্তু কথা হ'ল যে মূল্য দি কিনিলে মানুহে তাৰ এটা হেৰি কৰে আৰু যে পঢ়োঁ, এইখন ইমান পইচা দি কিনিছোঁ, সেই তেনেকুৱা আৰু। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133, 9707967285285।